নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। জিঅ'ৰ ফালৰ পৰা আপোনালোক সকলোকে যিসকলে বিশেষকৈ জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকক এটা ধামাকা ফেচিলিটি আগবঢ়াইছে জিঅ'ৰ ফালৰ পৰা। এটা বিৰাট ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটো মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰু সকলো আজিৰ ভিডিঅ' আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। আৰু এই ফেচিলিটিটো কিন্তু কেৱল জিঅ' কাষ্টমাৰসকলৰ বাবেহে বা জিঅ' ইউজাৰ্ছসকলৰ বাবেহে। যিসকলে জিঅ' সিম কাৰ্ড ব্যৱহাৰ নকৰে তেওঁলোকে এই ফেচিলিটিটো মুঠেও নাপাব, সেইটো মনত ৰাখিব। আৰু তাৰ লগতে আপোনাৰ বয়স 18 বছৰ প্লাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই ফেচিলিটি লাভ কৰিব। যদি আপোনাৰ বয়স 18ৰ তলৰ হয় তেতিয়াও আপোনালোকে এই ফেচিলিটিটো কিন্তু লাভ নকৰিব। তো বন্ধু বান্ধৱীসকল, সেই ফেচিলিটিটো কি মই আপোনালোকক সেই সম্পৰ্কে ভিডিঅ'টোত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জিঅ'ই কৈছে যে আপোনালোকক এতিয়া জেমিনাই প্ৰ' ভাৰ্চন একেবাৰে বিনামূলীয়াকৈ 18 মাহৰ কাৰণে প্ৰদান কৰিব বুলি কৈছে। যিসকলৰ জিঅ' ইউজাৰ্ছ আছে তেওঁলোকক জেমিনাই প্ৰ' ভাৰ্চনটো 18 মাহৰ কাৰণে আপোনালোকক প্ৰদান কৰিব। আৰু যিটোৰ দেখি আমি যদি কিনি প্ৰ' ভাৰ্চন ল'বলৈ যাওঁ তাৰ কষ্টিং পৰে প্ৰায় 35,000 টকা। কিন্তু জিঅ'ই কৈছে জেমিনাই প্ৰ' ভাৰ্চনটো জিঅ'ই একেবাৰে বিনামূলীয়াকৈ দিব 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীসকলক, যিসকলে নেকি পঢ়ি আছে বৰ্তমান সময়ত, যিসকলে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকক জেমিনাই প্ৰ' ভাৰ্চনটো একেবাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি জনাইছে। এতিয়া জেমিনাই কি বস্তু সেই সম্পৰ্কে জানিবৰ কাৰণে আপোনালোকে প্ৰথমে মোৰ লেপটপৰ স্ক্ৰীণত যাব লাগিব। তেতিয়া আপোনালোকে গম পাব যে জেমিনাই কি, ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম, এই বস্তুটো কিয় একেবাৰে বিনামূলীয়াকৈ দিছে সেই সম্পৰ্কে আপোনালোকক জনাম। বলক এতিয়া মোৰ লেপটপৰ স্ক্ৰীণত যাওঁ, সকলোবিলাক দেখুৱাম যে জেমিনাই কি বস্তু হয়, এইটো ফ্ৰী পালে আমাৰ কি প্ৰফিট হ'ব সেই সম্পৰ্কে জনাম। তেতিয়া আপোনালোকে ভালদৰে বুজিবলৈ সুবিধা হ'ব যে আমাক জিঅ'য়ে কিমান এটা ডাঙৰ বস্তু গিফ্ট দিলে। এতিয়া মই কৈছিলোঁ যে জেমিনাইৰ কথা, এয়াই হৈছে জেমিনাই। এয়া চাওক, এইটো হৈছে জেমিনাই, ইয়াতে লিখা আছে জেমিনাই 2.5 প্ৰ'। তো আপোনালোকে গুগলত গৈ এনেকৈ গুগল জেমিনাই বুলি টাইপ কৰিব। টাইপ কৰাৰ পাছত এনেধৰণৰ এটা ইণ্টাৰফেচ লিখা থাকিব। ইয়াতে লিখা আছে আস্ক জেমিনাই। এতিয়া জেমিনাইনো কেনেকৈ কি কাম কৰে সেই বস্তুটোকে আপোনালোকক দেখুৱাম, চাব। ইয়াতে লিখিলোঁ যে জুবিন গাৰ্গ কোন হয়। জুবিন গাৰ্গ কোন হয় মই যেনিবা নাজানো, জুবিন দাৰ বিষয়ে নাজানো, তো মই জানিব বিচাৰিছোঁ যে জুবিন গাৰ্গ কোন হয়। ইয়াতে চাব, আপুনি যিটো লেংগুৱেজতে নিলিখক, যিটো ভাষাতেই নিলিখক, কোনো কথা নাই, মুঠতে লিখিলেই হ'ল। হিন্দী, ইংলিছ, আছামিজ, আপুনি যি জানিবলৈ মন আছে সেই বস্তুটো এনেকৈ টাইপ কৰি দিব। আৰু তাৰপাছত এয়া চাওক, লিখা আহিলে ন, জুবিন গাৰ্গ কোন হয়। জুবিন গাৰ্গৰ বিষয়ে ইয়াতে লিখা থাকিব। আৰু যদি মই জানিব বিচাৰোঁ যে মোক জুবিন গাৰ্গৰ এখন ফটো দেখুৱাওক। অকণমান ভুল হ'ব পাৰে, যি কি নহওক, মই যেনিবা ক'লোঁ যে মোক জুবিন দাৰ এখন ফটো দেখুৱাওক। ইয়াতে চাবক, জুবিন দাৰ এখন ফটো তেওঁলোকে ডাউনলোড কৰি দিব বা দেখুৱাই দিব। এইজন হৈছে জুবিন দা। তাৰপিছত মই সুধিলোঁ, চাওক এখেতৰ শেষৰখন ফিল্ম কি। ইয়াতে দেখিছে, অসমীয়াতে লিখা আহিছে, ইংলিছত নহয়। চাওক, জুবিন গাৰ্গৰ একেবাৰে শেষৰখন বোলছবি, তেওঁৰ অন্তিমখন ছবি হৈছে ৰৈ ৰৈ বিনালে। এই ছবিখন 25 অক্টোবৰ 2025 তাৰিখে মুক্তি পাইছিল। জুবিন গাৰ্গে এই ছবিখনৰ কাহিনী লিখিছিল, সংগীত পৰিচালনা কৰিছিল আৰু মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল। দেখা পালে, গোটেই বস্তুবিলাক ইয়াতে এনেধৰণে আহি গৈছে। তো এয়াই হৈছে জেমিনাই। ইয়াতে আপোনালোকে ঠিক এনেধৰণৰে বস্তুবিলাক, এইটো কিন্তু অকণমান ভুল হৈ আছে, 25 অক্টোবৰ নহয় অৱশ্যে, এইটো 31 তাৰিখ আছিলে, 31 অক্টোবৰ, এইটো অকণমান ভুল হৈ আছে বাৰু। যি কি নহওক, এয়া হৈছে জেমিনাই। ইয়াতে আপোনালোকে যিকোনো বস্তু ক্ৰিয়েট কৰিব পাৰিব। ধৰি লওক এখন ছবি ক্ৰিয়েট কৰিব বিচাৰিছে, মই ফটো এখন ক্ৰিয়েট কৰিম আৰু ক্ৰিয়েট কৰিম। এজন
ল'ৰা এখন বাইকত গৈ আছে হেলমেট নিপিন্ধাকৈ এইটো লিখি দিলোঁ যে এজন ল'ৰা এখন বাইকত গৈ আছে হেলমেট নিপিন্ধাকৈ চাব ইয়াতে এখন সৰি এইটো এখন ফটো বা বিভিন্ন ধৰণৰ আজিকালি যে যিকোনো কিবা কিবি ওলাই থাকে মানে ফটো যদি বনাই থাকে তো ইয়াতে বনায় এই গুগল জেমিনাই কিবা কিবি নিজৰ ফটো আপুনি ব্যৱহাৰ কৰিব পাৰে নিজৰ ফটো ব্যৱহাৰ কৰি কিবা বনাব পাৰে সেইখিনি ইয়াতে দেখা নাই আৰু ইয়াতে আপোনালোকে ক্লিক কৰিলে ফটো চাওক এজন ল'ৰা হেলমেট নিপিন্ধাকৈ বাইকত গৈ আছে দেখা পালে মানে মই ইংলিছ আৰু অসমীয়া দুইটা মিক্স কৰি সোধাৰ কাৰণে ইয়াতে ক'ব পৰা নাছিলে কিন্তু এটা লেংগুৱেজত সোধাৰ কাৰণে হৈ গ'ল ইয়াতে ফটো দি কিনে আপলোড কৰি আপোনালোকে নিজৰ ফটো এই মানুহজনৰ ফটো মুখৰ জেগাত নিজৰ ফটোটো ভৰাই দিব পাৰে এয়াই হৈছে গুগল জেমিনাই আৰু এই বস্তুটো আপোনালোকে ফ্ৰীকৈ পাব যিসকলৰ জিঅ' চিম কাৰ্ড আছে বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে জেমিনাই কি বস্তু বুজি পালে আৰু জিঅ'য়ে আমাক কি ফ্ৰীকৈ প্ৰদান কৰিছে সেই সম্পৰ্কেও আপোনালোকে বুজি পালে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'টো সকলোকে লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম